এইটো হৈছে মানকাচৰৰ মিৰ্জুমলা আজান দি আছে মিৰ্জুমলাত এইফালে দি গেট আছে পাহাৰৰ ওপৰত আছে মাজাৰখন এইটো হৈছে মিৰ্জুমলাৰ ঈদগাহ এইটো হৈছে এইফালে ঈদগাৰ মিনাৰ এইফালে মিৰ্জুমলাৰ কবৰ আছে এইটো হ'ল মিৰ্জুমলাৰ জামা মছজিদ এইটো হ'ল মিৰ্জুমলাৰ মাদ্ৰাছা একদম পাহাৰৰ ওপৰত আছে এই মাজাৰখন এইফালে মাদ্ৰাছা ইয়াতে হাজাৰ হাজাৰ মানুহৰ কবৰ আছে এইটো হ'ল কবৰস্থান আৰু এইটো হ'ল ঈদগাহ ইয়াত হাজাৰ হাজাৰ মানুহে ঈদৰ নামাজ পঢ়ে সুন্দৰ এখন ঠাই মিৰ্জুমলাৰ আহক আমি মিৰ্জুমলাৰ মাজাৰখন দেখাই আছোঁ মিৰ্জুমলাৰ লগত অহা বহুত সেনাৰ কবৰ আছে ইয়াতে এইখন হৈছে মিৰ্জুমলাৰ কবৰ বহুত ডাঙৰ এখন কবৰ 12 ফুট বা 15 ফুট হ'ব কবৰখন মিৰ্জুমলাৰ জন্ম হৈছিল 1591 চনত আৰু মৃত্যু হৈছিল 1663 চনত মানকাচৰৰ অসম মেঘালয়ৰ সীমান্তত মিৰ্জুমলাৰ ইয়াতে সমাধি হয় বা ইয়াতে ইন্তেকাল হয় পিছত ইয়াতে কবৰ দিয়া হয় মিৰ্জুমলাৰ লগত অহা সেনাবিলাকৰ কবৰ ভিতৰত আছে এটা বা দুটা আছে সব ইয়াতে এটা বহুত পুৰণা এইখন জাগা এটা মিৰ্জুমলাৰ জামে মছজিদ এইখানে আছে মিৰ্জুমলাৰ কবৰ ইয়াতে লিখা আছে মিৰ্জুমলা 1591 চনত জন্ম আৰু 1663 চনত মৃত্যু হয় মিৰ্জুমলাৰ এইটো হৈছে সিঁড়ি তলৰ পৰা মিৰ্জুমলাত উঠা এইটো হৈছে সিঁড়ি আৰু ইয়াতে বহি ৰেষ্ট কৰা ঠাই এখন এখানে সেমিনার খুব ধুনীয়া এখন ঠাই চাওক মানকাচৰত আহিলে আপুনি এইখন ঠাইত আহিব পাৰে